কবিতাৰ শিৰোনাম ন্যায় বংশীধৰ বৰৈতী উৎপাব। চিঞৰিছিল বগামাটিৰ বুকুমতাৰীয়ে, কাৰ্বি পাহাৰৰ টিঙুৱে কলং পাৰৰ পৰা পাতৰে, জাতিংগাৰ পৰা ঝৰ্ণা কুম্বাঙে, সোণশিৰিৰ পাৰৰ পৰা কোনো পেগুৱে আৰু বহুতে চিঞৰে। পাহাৰত ঠেকা খাই সমভূমিত নৈৰ বুকুত কঠীয়াতলি আৰু পথাৰৰ ৰ'দ বৰষুণ বতাহত ঠিকনা বিচাৰি ঘূৰিছিল। সেই শব্দত হেৰুৱাৰ শোক, বঞ্চিত হোৱাৰ বেদনা, কক্ষশিৰ হোৱাৰ যাতনা, পৰিচয় সলনি হোৱাৰ উৎকণ্ঠা। ধানৰ পথাৰত মৰাপাত গজিছিল, ধানৰ পথাৰত উচ্চভূমিৰ হালনি গছি ঘনকৈ ঘৰ হৈছিল, অচিনাকি জোপোহা গছে চাঙিছিল। শিয়ৰক ৰধিব খুজি বন্দুক গৰজিল, ঝনঝননি তুলি ধুমুহা বলিল, পুৰণি খুটা ভাঙি পৰিল। ৰং বুলি বোকা সানিব খুজি ধুমুহা জাকে আচৰি গ'ল শিয়ৰৰ বক্ষক। সি পুতিব খোজে চোতালৰ সমাজতে এটা অমাৱস্যাৰ জন, আৰু এটা সাগৰলৈ দীঘল ৰাস্তা সাজিব খোজে সি। বৰষুণ হ'ল আকাশত অহৰহ, ৰাস্তাৰ জখ উটুৱাই শিয়ৰবোৰক ধুই দৃষ্টি দিলে। সি বৃষ্টিৰ শক্তিয়ে দিছে সিহঁতক ভয়াৱহ কণ্ঠ আৰু দুৰ্বাৰ সাহস। সেয়ে বিচাৰিছে আজি সিহঁতৰ পুৰণি ভাঙি পৰা খুঁটিবোৰ। সেয়ে বিচাৰিছে আজি সিহঁতৰ পুৰণি ভাঙি পৰা খুঁটিবোৰ।